এই ধৰ্ষণ কাণ্ডৰ এতিয়ালৈকে এনকাউণ্টাৰ সংঘটিত কৰা নাই, কিন্তু ঢিঙত কিন্তু হৈচৈ লাগি গৈছিলে, এনকাউণ্টাৰ কৰিছিলে। আমি বিচাৰিছিলোঁ যে আদালতে বিচাৰ কৰিব, আদালতে ৰায় দিব। সেই ৰায় লৈও অপেক্ষা নকৰি পেলাই সেই সময়ত আপোনাৰ পুলিচে এনকাউণ্টাৰ কৰিছে। কিন্তু এতিয়া কিয় কৰা নাই, এতিয়ালৈকে কিয় কৰা নাই? বৰাগাঁও গুৱাহাটীত ইমান ডাঙৰ ধৰ্ষণ কাণ্ড হ'ল, দলবদ্ধ ধৰ্ষণ হ'ল, কিয় এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? আমি বিচাৰিছোঁ এনকাউণ্টাৰ কৰি দেখাওক। যদি আপুনি ধৰ্ষণ কাণ্ডৰ বিৰোধিতা কৰিছে, ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপুনি আছে, স্থিতি স্পষ্ট আছে আপোনাৰ যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপুনি আছে, তেতিয়াহ'লে এনকাউণ্টাৰ কৰি দেখাওক। আপোনাৰ পুলিচক কওক এনকাউণ্টাৰ কৰি দেখুওৱা বুলি। মাতক গুৱাহাটী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ হৈছে, মাত মাতক। আমি বিচাৰিছোঁ এনকাউণ্টাৰ হওক। ধৰ্ষণ মানেই যদি এনকাউণ্টাৰ আগৰ পৰাই চলি আছে, তেতিয়াহ'লে এইটোত কিয় ৰখি থাকিব? এইটোতো ধৰ্ষণ মানেই এনকাউণ্টাৰ হ'ব লাগিব, কিয় ৰখিব? ইয়াত মিয়া মুছলমান নাই, সেইকাৰণে ৰখি গৈছে নেকি এনকাউণ্টাৰ? এই ধৰ্ষণ কাণ্ডৰ এতিয়ালৈকে এনকাউণ্টাৰ সংঘটিত কৰা নাই, কিন্তু ঢিঙত কিন্তু হৈচৈ লাগি গৈছিলে, এনকাউণ্টাৰ কৰিছিলে। আমি বিচাৰিছিলোঁ যে আদালতে বিচাৰ কৰিব, আদালতে ৰায় দিব। সেই ৰায় লৈও অপেক্ষা নকৰি পেলাই সেই সময়ত আপোনাৰ পুলিচে এনকাউণ্টাৰ কৰিছে। কিন্তু এতিয়া কিয় কৰা নাই, এতিয়ালৈকে কিয় কৰা নাই? বৰাগাঁও গুৱাহাটীত ইমান ডাঙৰ ধৰ্ষণ কাণ্ড হ'ল, দলবদ্ধ ধৰ্ষণ হ'ল, কিয় এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? আমি বিচাৰিছোঁ এনকাউণ্টাৰ কৰি দেখাওক। যদি আপুনি ধৰ্ষণ কাণ্ডৰ বিৰোধিতা কৰিছে, ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপুনি আছে, স্থিতি স্পষ্ট আছে আপোনাৰ যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপুনি আছে, তেতিয়াহ'লে এনকাউণ্টাৰ কৰি দেখাওক। আপোনাৰ পুলিচক কওক এনকাউণ্টাৰ কৰি দেখুওৱা বুলি। আৰু লগতে কওঁ যে সেই সময়ত যিসকল দল সংগঠনে মাত মাতিছিলে, ঢিং কাণ্ড হৈ যোৱাৰ পিছত মানে মিয়া মুছলমান মুছলমান বুলি কৈ বিভিন্ন ধৰণে ককৰ্থনা কৰিছিলে, সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে, সেইসকল ক'ত এতিয়া? সেইসকলৰ মাত শুনা কিয় পোৱা নাই? আমি শুনিব বিচাৰোঁ যে সেইসকলৰ কি স্থিতি আছে। যদি আপোনালোকে সংবাদ মাধ্যমত দেখি আছে, সেইসকল দাদা বন্ধুসকলক, সংগঠনৰ নেতাসকলক মই আহ্বান জনাম যে আপোনালোকে ওলাই আহি মাত মাতক। এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে, এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপোনালোকে আহি মাত মাতক, যেনেদৰে আপোনালোকে মাত মাতিছিলে ঢিং কাণ্ডত। কাৰণ ভুক্তভোগী পৰিয়াল, ঢিং কাণ্ডৰ ভুক্তভোগী পৰিয়ালে মানে ন্যায়ালয়ৰ কাষ চাপিছে। আপোনালোকে নিশ্চয় গম পায় অসমবাসীয়ে যে ন্যায়ালয়ৰ কাষ চাপিছে। তাৰপিছত এটা নিউজো আমি পাইছিলোঁ যে পুলিচৰ ফালৰ পৰা প্ৰলোভন দিয়া হৈছিলে, ডাঙৰ পেকেজ দিয়া হৈছিলে, ঘৰ মাটি আদি দিয়াৰ প্ৰস্তাৱো দিয়া হৈছিলে। ভুক্তভোগী পৰিয়ালে মানে নিউজৰ আগত এই কথাটো কৈছিলে। কিন্তু আমি বিচাৰিছিলোঁ যে আদালতৰ ৰায় দিয়ক, কিন্তু নাই, মানা নাই। যিটো পুখুৰীত পানী নাই সেইটো পুখুৰীত পেলাই পেলাই মাৰি দিছে ল'ৰাজনক। দোষী আছিল নে নিৰ্দোষী আছিল তাৰ কোনো প্ৰমাণেই হোৱা নাই। সেইটো ঘটনাৰ কোনো না ভিডিঅ' আছে না একো আছে, একোৱেই নাই, আমি পোৱা নাই, দেখা নাই। কিন্তু এইটো কাণ্ডততো ভিডিঅ' বনাই ভাইৰেল কৰিছে, তাৰ পিছতো কি এতিয়ালৈকে এনকাউণ্টাৰ হোৱা নাই? আৰু ক'ত গ'ল উজনিৰ সেই দল সংগঠন যিসকলে ঢিং কাণ্ডত মাত মাতিছিলে, মিয়া মুছলমান বুলি কৈ পেলাই ককৰ্থনা কৰিছিলে, লাঞ্ছিত বঞ্চিত কৰিছিলে, বিভিন্ন ধৰণে সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিলে যাতে মিয়া মুছলমানে লাজ পায়, মিয়া মুছলমানক কেন্দ্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিলে। কিন্তু সেইসকলক আজি দেখা নাই ওলাই অহা, সেইসকলক দেখা নাই আজি মাত মাতা। আমি আহ্বান জনাওঁ যে আপোনালোকে আহক, মাত মাতক। গুৱাহাটী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ হৈছে, মাত মাতক। আমি বিচাৰিছোঁ এনকাউণ্টাৰ হওক। ধৰ্ষণ মানেই যদি এনকাউণ্টাৰ আগৰ পৰাই চলি আছে, তেতিয়াহ'লে এইটোত কিয় ৰখি থাকিব? এইটোতো ধৰ্ষণ মানেই এনকাউণ্টাৰ হ'ব লাগিব, কিয় ৰখিব? ইয়াত মিয়া মুছলমান নাই, সেইকাৰণে ৰখি গৈছে নেকি এনকাউণ্টাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ পুলিচে সেইকাৰণে ৰখাই থৈছে নেকি? গতিকে আমি আহ্বান জনাওঁ এনকাউণ্টাৰ কৰক। যদি ধৰ্ষণ মানে এনকাউণ্টাৰ। আমি আগতে কি বিচাৰিছিলোঁ? প্ৰথমে কি বিচাৰিছিলোঁ যে ন্যায়ালয়ত যাব আছে, আমি ন্যায়ালয়ত ৰায় হ'ব, বিচাৰাধীন হ'ব, ন্যায়ালয়ে বিচাৰ দিব। আপোনালোকেতো সেই সময়লৈকে ৰখা নাই, ঢিঙততো এনকাউণ্টাৰ কৰি পেলাইছিলে। মানে এই ৰুলটো আপোনালোকে আনিছে, স্বৈৰাচাৰী ৰুল। এই স্বৈৰাচাৰী ৰুল ইয়াত কিয় প্ৰয়োগ হোৱা নাই? লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অচিনাক্ত লোক অচিনাক্ত কৈ আপুনি জামুগুৰি যি ভাষণত ক'লে যে সেই কোন অচিনাক্তই বাছ চলায়, কোন অচিনাক্তই মানে মানুহৰ ঘৰত গৈ কাম কৰে, কোন অচিনাক্তই
মানে বেপাৰ বাণিজ্য দখল কৰিছে, কোন অচিনাক্তই অৰ্থনৈতিকভাৱে দখল কৰিছে। আপুনি মুখ্যমন্ত্ৰী, আপোনাৰ লাজ লাগিব লাগে যে আপোনাৰ অসমত অচিনাক্ত লোকে খেতি পথাৰ দখল কৰিছে। আপুনি জানে, তাৰ পিছতো আপুনি গ্ৰেপ্তাৰ কৰিব পৰা নাই, চিনাক্ত কৰিব পৰা নাই। আপোনাৰ লাজ লাগিব লাগে। আপুনি জামুগুৰিত কৈছে যে অচিনাক্ত লোকে বাছ দখল কৰিছে, কিন্তু আজিলৈকে আপুনি জানিও এজনো বিদেশীক বা এজনো অচিনাক্তক আটক কৰিব পৰা নাই। আপোনাৰ লাজ লাগিব লাগে। আপুনি কৈছে অচিনাক্ত লোকে বজাৰ দখল কৰিছে, আপুনি আজিলৈকে এজনো অচিনাক্তক মানে চিনাক্ত কৰিব পৰা নাই। আপুনি সকলো জানে। আপুনি কৈছে অচিনাক্ত লোকে বাছ দখল কৰিছে, বাছৰ ড্ৰাইভাৰ অচিনাক্ত লোক, অচিনাক্ত লোকে খেতি পথাৰ দখল কৰিছে, অচিনাক্ত লোক। আপুনি সেয়াও জানে। আপুনি এয়াও জানে যে অসমীয়াৰ ঘৰত কাম কৰে অচিনাক্ত লোক, সেয়াও জানে। ইমানখিনি জানে মানে অসম অচিনাক্ত লোকৰ মুক্ত বিচৰণ। আপুনি এয়া ক'ব বিচাৰিছে যে অসম ভৰি পৰিছে অচিনাক্ত লোকে, অচিনাক্ত লোকৰ মুক্ত বিচৰণ। সেই সকল কোন অচিনাক্ত লোক? ইমানেই যদি আপুনি জানে, আজিৰ তাৰিখলৈকে এজনো অচিনাক্ত লোক কিয় আপুনি খেদি পঠিয়াব পৰা নাই? এজনো অচিনাক্ত লোকক আপুনি কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? এনেধৰণৰ উচতনিমূলক ভাষণৰ পৰা বিৰত থাকক। আপোনাক সকীয়াই দিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুছলিম জাতীয় পৰিষদৰ মই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হৈ মই আপোনাক সকীয়াই দিছো যে এনেধৰণৰ উচতনিমূলক মন্তব্যৰ পৰা আঁতৰি থাকক। আপোনাৰ এই যে মুখ্যমন্ত্ৰীৰ পদ, বহুত ডাঙৰ পদ, অসমৰ ৰাইজে এই গাদী দিছে সুচাৰুৰূপে পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে মিলন সৃষ্টি কৰিবলৈ, সকলোৰে উন্নয়ন কৰিবলৈ, বিভাজন আনিবলৈ নহয়, সাম্প্ৰদায়িক সংঘৰ্ষ আনিবলৈ নহয়। আপুনি যি ধৰণে মন্তব্য কৰিছে আমি বুজি পাওঁ, আমি বুজি পাওঁ। ভাবিছে যে আপোনাক প্ৰত্যুত্তৰ দিয়া কোনো নোলাব। প্ৰত্যেকজন শিক্ষিত চাম ওলাই আহিব, কেৱল মুছলমানেই নহয়। যোনে শিক্ষিত, যোনে আপোনাৰ এনেধৰণৰ চতুৰ কথা বতৰাত বুজি পায়, তেওঁলোকে এতিয়া প্ৰত্যুত্তৰ দিব। কেৱল মই নহয়, মুছলিম জাতীয় পৰিষদ নহয়, সকলোৱে দিব। গতিকে মই আপোনাক আহ্বান জনাওঁ যে এনেধৰণৰ মন্তব্য নকৰিব। আৰু ৰাইজক আহ্বান জনাওঁ, চাওক ৰাইজ, আগন্তুক বিধানসভা ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে। এতিয়া এই চতুৰ ভাষণবোৰ আপোনালোকে মূল্যায়ন কৰিব লাগিব, আৰু মূল্যায়ন কৰি পেলাই তাত জঁপিয়াই নপৰিব। উগ্ৰ সাম্প্ৰদায়িক ভাষণো দিব নেতাসকলে, তাত আপোনালোকে নাযাব। হিন্দু, মুছলমান, খ্ৰীষ্ট, জৈন আমি সকলোৱে মিলি অসমত আছোঁ। সকলোকে মই আহ্বান জনাওঁ মুছলিম জাতীয় পৰিষদৰ পৰা যে আপোনালোকে ধৈৰ্য আৰু সংযম সহকাৰে 2026 নিৰ্বাচন পাৰ কৰিব। কাৰণ বহুত চেষ্টা কৰিব আমাৰ মাজত মিলন ভাঙিবলৈ, দুই ভাগ হ'বলৈ। ভাগ ভাগ হ'লেতো সিহঁতৰ ভোট বেংক পায়। গতিকে এই ভোট বেংকৰ ৰাজনীতিত আমি বুৰ গৈ পেলাই নিজৰ মাজত ভাতৃত্ববোধ নেহেৰুৱাব। এইটো আপোনালোকৰ অনুৰোধ, আপোনালোকৰ ওচৰত, ৰাইজৰ ওচৰত, যে এইখিনি অন্তত বুজি পাব। কাৰণ আজি হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে যেনেধৰণে কথা ওলায়, এয়া অসহনীয়। কাৰণ তেওঁ স্পষ্ট কৰা নাই, জামুগুৰিত ভাষণ দিছে অচিনাক্ত লোক। আপুনি তেওঁক কওক, আপোনালোকে ৰাইজে তেওঁক ধৰক যে অচিনাক্ত কোনসকল। ইমানেই যদি মুক্ত বিচৰণ, তেওঁ কি আজিলৈকে এজনো অচিনাক্ত লোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই? এজন মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ভাষণ লাজৰ কথা। আমাক কিয় লাজ দিয়ে? এনেধৰণৰ উপস্থাপন, ভাষণ এনেধৰণৰ কিয় কৰিব লাগে? গতিকে অনুৰোধ জনাওঁ ৰাইজক যে এনেধৰণৰ চতুৰালি আপোনালোকে বুজি পাব, আৰু ধৈৰ্য আৰু সংযম সহকাৰে কোনো ধৰণৰ সাম্প্ৰদায়িক হিংসা, নিন্দা একো নাৰাখিব মনত। কাৰণ ৰাজনৈতিক নেতাসকল যিসকল এনেধৰণৰ উগ্ৰ সাম্প্ৰদায়িক ভাষণ দিয়ে, তেওঁলোকৰ আচৰণে এনেকুৱা। তেওঁলোকৰ লাগে খালি ক্ষমতা, তেওঁলোকৰ লাগে খালি গাদী, তেওঁলোকৰ মানে আমাক শোষণ আৰু শাসন কৰিব পাৰিলেই হ'ল, শুদ্ধ নহয়।